সূৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অংশুমানে কৈ আছিল, যিদিনাৰ পৰা পৰি আৰু বিজয়ৰ সম্পৰ্ক হৈছে তেতিয়াৰ পৰা দুইখন ঘৰতে এই সম্পৰ্কক লৈ টনা আজৰা চলিছে। নাই, এনেকৈ কৰ্ট মেৰেজ নহ'ব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুস্মিতাই কৈ আছিল, এই বিয়াই কিন্তু আমাৰ জীৱনতো বহুত প্ৰভাৱ পেলাব, গতিকে ভাবি চিন্তি সিদ্ধান্ত ল'ব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ শেৱালীক মাহীয়েকে কৈ আছিল, ইমান দিনে অভাৱ সহ্য কৰিও সেই মাটিখিনি মই বিক্ৰী কৰি দিয়া নাই, আৰু তোৰতো তাত মাৰ স্মৃতি জড়িত হৈ আছে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সোণ আহি শেৱালীহঁতৰ ঘৰত পাইছিলে, আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ শেৱালীয়ে ঘৰৰ ভিতৰৰ পৰা দৌৰি আহিছিলে, আৰু সোণক দেখি শেৱালীৰ মনটো আনন্দত বিলীন হৈ পৰিছিলে। সেই বন্ধু বান্ধৱীসকল, আজি নিশা ৮ বজাত ৰং টিভিত আহিবলগীয়া সূৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব, আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।